যি 2-4জন আপোনালোকৰ বন্ধু বান্ধৱ লিষ্টৰ পৰা ওলাই গৈছে তেওঁলোকক ক'ব সেকেন্ড লিষ্ট এখন মই খুব সোনকালে উলিয়াই দিম। স্বাগতম জনাইছো নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ। CM টিপুলেৰ ওপৰত আহি পৰিছে ইতিমধ্যে এটা বিগ আপডেট। যিসকলৰ লিষ্টত নাম নাহিল বা যিসকলে টকা বৰ্তমানলৈকে নাপালে, যিসকলে পাম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে আহি পৰিছে ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ আপডেট। 7 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিহেতু CM টিপুলে 2.0 টকা বিতৰণী কাৰ্যসূচী কৰি আছে আৰু সেই 7 ফেব্ৰুৱাৰী তাৰিখৰ সভাখনতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বিগ আপডেট জানিবলৈ দিছে। এটা ধেমেলীয়া মাধ্যমেৰে তেখেতে প্ৰকাশ কৰিছে যে 2.0 অৰ্থাৎ CM টিপুলে 2.0 এখন সেকেন্ড লিষ্ট আমি প্ৰকাশ কৰি দিম আৰু সেই সেকেন্ড লিষ্টৰ টকা কেতিয়া পাব বা কেনেকৈ সেই লিষ্টত নাম আহিলে আপোনালোকে জানিব পাৰিব, সকলোবিলাক আপডেট এই ভিডিঅ'টিৰ জৰিয়তে আমি জনাই দিছোঁ। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। যি 2-4জন আপোনালোকৰ বন্ধু বান্ধৱ লিষ্টৰ পৰা ওলাই গৈছে তেওঁলোকক ক'ব সেকেন্ড লিষ্ট এখন মই খুব সোনকালে উলিয়াই দিম। এতিয়া কথা হ'ল সেকেন্ড লিষ্ট প্ৰকাশ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। যিসকলে ভাবি আছিল আমি টকা নাপালোঁ বা টকা নাপাম বুলি, তেখেতলোকৰ বাবে এটা ভাল খবৰ, সেকেন্ড লিষ্ট অতি শীঘ্ৰে আহি আছে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 20 ফেব্ৰুৱাৰীৰ আগতেই সকলোবিলাক আঁচনিৰ টকা বিতৰণৰ কাৰ্য সমাপ্ত কৰিম বুলি আগৰ মাধ্যমৰ জৰিয়তে জনাইছে, কিন্তু ইয়াতে সেই ক্লিপটো লগাই দিয়া নাই। 20 ফেব্ৰুৱাৰীৰ আগতেই যিহেতু সকলোবিলাক আঁচনিৰ টকা বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰিব, গতিকে আপোনালোকক 1.0 সেকেন্ড কিস্তি যিহেতু তেওঁলোকে 20 ফেব্ৰুৱাৰীৰ আগতে দিয়াৰ কথা কৈছিলে, তো তেওঁলোকে 1.0 সেকেন্ড কিস্তিৰ লগতে 2.0 সেকেন্ড লিষ্টৰ যিসকল ব্যক্তি থাকিব তেওঁলোককো সেই একেখন সভাতে টকা বিতৰণী কৰিব বুলি চৰকাৰী সূত্ৰ অনুসৰি জানিব পৰা গৈছে। অৰ্থাৎ আপোনালোকৰ যি সেকেন্ড লিষ্ট ওলাব বুলি কৈছে, অতি শীঘ্ৰে আপোনালোকেও 20 ফেব্ৰুৱাৰীৰ আগতেই কিবা এটা ভাল আপডেট আপোনালোকে পাবলৈ সক্ষম হ'ব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। CM টিপুলেৰ 2.0 সেকেন্ড লিষ্টৰ বাবে কিছু আপডেট জানিবলৈ আপোনালোকে গুগলত এনেকুৱা ধৰণে চাৰ্চ কৰিব assampro.org। assampro.org চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাব তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে CM টিপুলে ফাইনেল লিষ্ট বুলি দেখিবলৈ পাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে কিছুমান আপডেট আপোনালোকে জানিব পাৰিব আৰু লগতে ইয়াৰে যিসমূহ লিষ্ট হয় এনেকুৱা ধৰণে প্ৰকাশ পাব পাৰে। তো আপোনালোকে ৱেবছাইটটো ভিজিট কৰি থাকিব মাজে সময়ে।